হাই গাইজ, ছিকিমত ইমান ঠাণ্ডা ন, ইমান গাল কাপোৰ পিন্ধাৰ পিছতো ঠাণ্ডাটো শেষেই হৈ নাহে। বাপৰে, বাইদেউ আজি মোৰ ছিকিমৰ ছেকেণ্ড ডে আৰু আমি ওলালোঁ চাউথ ছিকিমৰ পিনে ফুৰিবলৈ বুলি। আৰু আজি আমাৰ যাব লগা মেইন ঠাই হৈছে বাবা টেম্পল, চাংগু লেক আৰু এলিফেণ্ট ফল। কিন্তু এইবোৰত গৈ থাকোঁতে ৰাস্তাৰ ইমান ধুনীয়া ভিউ পইণ্ট পাইছোঁ, এই চিনবোৰ চাই চাই গৈ থাকোঁতে বহুতেই লেট হৈ গ'ল। আহক আমি একেলগে চাওঁ আমাৰ আজি জাৰ্ণিটো। এয়া আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰোঁতে ইমান ধুনীয়া পৰ্বতবোৰ দেখিছোঁ, চাওকচোন। মনটো কিবা এইবোৰ দেখি ভালে লাগি গ'ল। একদম নীলা আকাশ, তাৰে মাজে মাজে মেঘ আৰু সেই পাহাৰবোৰ। এইবোৰ দেখি নিজক যে ভিডিঅ'ত আনিব লাগে এইটো কথা মই পাহৰিয়ে গৈছোঁ। তালৈকে গৈ থাকোঁতে আৰু পাছ ল'ব লাগে নহয়, সেইকাৰণে আমি মাজ ৰাস্তাত পাছকেইটা লৈ ল'লোঁ আৰু পাছকেইটা লৈ আমি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ। ইয়াত গৈ গৈ ইমান বেছি ঠাণ্ডা পালোঁ, আমি ভাবিলোঁ ৰাস্তাত কিবা এটা গৰম বস্তু খাই লোৱাই ভাল। আৰু সেইবুলি আমি ৰাস্তাৰ কাষতে থকা হোটেল এখনত মেগী আৰু ম'ম' খাই ল'লোঁ। মেগী আৰু ম'ম' খাবলৈ গৈ নিজৰ ভিডিঅ' নুঠাকৈনো কেনেকৈ থাকোঁ। ইমান সময়তো নিজৰ মুখখনেই ভিডিঅ'টোত অনা নাছিলোঁ। এতিয়া আৰু ভাবিলোঁ এনেকৈতো নহ'ব, এই ধুনীয়া ঠাইখিনিৰ লগত নিজৰ ভিডিঅ' আৰু ফটো কেইটামান শ্বুট কৰি ল'বই লাগিব। সেইবুলি দুটামান ভিডিঅ' আৰু ফটো উঠাই ল'লোঁ আৰু এইবোৰ খাই নিজৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ। ইয়াত ঠাণ্ডাৰ কাৰণে গৰম গৰম খাব লগা বস্তুখিনিও হাতত লোৱাৰ লগে লগে ঠাণ্ডা হৈ যায়। কিন্তু ইয়াৰ যিটো পৰিৱেশ সেইটো দেখি বহুত বেছি ভাল লাগিল, কাৰণ ইয়াৰ যিবোৰ মানুহ আমি লগ পালোঁ সেই মানুহকেইজনৰো মনটো খুবেই ভাল। বাৰু এনেকৈ আমি আগবাঢ়ি গৈ পালোঁ আমাৰ প্ৰথম লোকেশ্যনটো। আৰু প্ৰথম লোকেশ্যনটো আমাৰ হৈছে এলিফেণ্ট ফল। ইয়াত এলিফেণ্ট ফল নাম দিয়া হৈছে কাৰণ এইটো যিটো নদী হয়, এই নদীটো নিজে এটা হাতীৰ দৰে সৃষ্টি হৈছে। মানে ইয়াত যিটো নদী হয়, এই নদীটো এটা হাতীৰ ৰূপত নিজে নিজে সৃষ্টি হোৱা নদী। মানে এই নদীটোৰ যিটো আকৃতি হয়, সেই আকৃতিটো একদম হাতীৰ নিচিনা। হাতীৰ যেনেকৈ শুৰ আছে, নেজ আছে, ভৰি চাৰিখন, ইয়াত একদম তেনেকুৱা টাইপৰে এই নদীটো হৈ গৈছে। আৰু ইয়াত আহি বহুতেই বেছি ভাল লাগিল। ইয়াত ফুৰিবলৈ অহা মানুহৰ সংখ্যাও বহুত বেছি। এই নদীটোত চায়েই ইমান ভাল লাগে, এই নদীটোৰ কাষত আহিয়ে ইমান ভাল লাগে। সকলো পিনে বৰফৰ পাহাৰ আৰু মাজত এই নদীটো। এতিয়া পিছে বৰফবোৰ পৰা ষ্টাৰ্টহে কৰিছে, সেইকাৰণে ইমান বেছি বৰফ নাই। কিন্তু ইয়াত যেতিয়া এপ্ৰিল মে' মাহ পৰিব তেতিয়া বৰফৰ পৰিমাণটো আৰু অলপ বেছি বাঢ়িব। ইয়াত আহি এটা কথা ফিল হ'ল যে ইয়াত কাৰত আহিতো বহুতেই বেছি ভাল লাগে, কিন্তু তাতকৈ বেছি ভাল লাগিব বাইকেৰে যদি অহা যায়। ইয়াত কাষৰ এই চাইড চিনবোৰেই হওক, নাইবা ইয়াৰ ৰাস্তাই হওক, নাইবা ইয়াৰ পৰিৱেশেই হওক, বাইকত অহা মজাই বেলেগ হ'ব চাগে। বাৰু এইবোৰ ভাবি চিন্তি গৈ থাকোঁতে আমি আমাৰ পালোঁ নেক্সট লোকেশ্যনটো, আৰু এইটো হৈছে বাবা মন্দিৰ। বাবা মন্দিৰৰ বিষয়ে আপোনালোক সকলোৱে জানেই চাগে। ইয়াত বাবা হৰভজন সিঙৰ টেম্পল আছে। বাবা হৰভজন সিং অতি কম সময়তে আমাৰ দেশৰ কাৰণে বহুতখিনি বলিদান দি গ'লগৈ। আচলতে গ'লগৈ বুলি কোৱাটো অকণমান ভুল হ'ব চাগে, কাৰণ তেখেত নোহোৱা হৈছিলে আৰু নোহোৱা হোৱাৰ পিছত ইয়াৰ মান্যতা হিচাপে তেখেত ঘূৰি অহাৰ অপেক্ষাতে মানুহবোৰে ৰৈ আছিল আৰু সেই অপেক্ষাতে বাবাৰ মন্দিৰটো স্থাপন কৰা হৈছিল। ইয়াত মানুহৰ মান্যতা যে যিসকলে নিজৰ ডিউটিবোৰ নিষ্ঠাৰে পালন নকৰে তেওঁলোকক বাবাই নিজে শাস্তি প্ৰদান কৰে। আৰু ইয়াত আহি ইমানেই বেছি ভাল লাগিল। ইয়াৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া ন। ইয়াত বাবাৰ প্ৰসাদ হিচাপে খিচমিচ প্ৰদান কৰা হয়। আৰু এই প্ৰসাদ লৈ দুটামান ফটো আৰু ভিডিঅ' উঠাই আমি ওলালোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈকে গৈ থাকোঁতে ৰাস্তাত বৰফ দেখি আটাইকেইজনে নিজকে ৰখাবই নোৱাৰা হৈ গ'লোঁ আৰু ওলাই পৰিলোঁ বৰফৰ মাজত খেলিবলৈ বুলি। এই বৰফৰ লগত খেলি ফটো উঠি ইমান বেছি ভাল লাগিল, কাৰণ আমাৰ নৰ্থ ইষ্টত বৰফ পোৱাটো মানে নেক্সট টু পচিবল। ইয়াত বৰফ আমি যেতিয়াৰ পৰা জন্ম হৈছোঁ তেতিয়াৰ পৰা দেখাই নাই, ইয়াত নপৰেই। আৰু তাত ইমান ধুনীয়া বৰফৰ ঠাইত গৈ নিজকেনো কেনেকৈ ৰখাওঁ। গোটেইকেইজনে একদম ফটো উঠোৱা ভিডিঅ' উঠোৱাত লাগি পৰিলোঁ। আৰু তাত এনেকৈ কিছু সময় ৰৈ আমি ওলাই পৰিলোঁ চাংগু লেকলৈ বুলি। চাংগু লেকলৈ গৈ থাকোঁতে ৰাস্তাত মহাদেৱৰ মন্দিৰ এটা দেখি গাড়ীখন ৰখাই সেৱা আভাগি ল'বলৈ বুলি ওলাই পৰিলোঁ।
তাত গৈ দেখিলোঁ তাত কাষৰে যিটো নিজৰা টাইপ পৰি আহিছিল সেইটো একদম বৰফেৰে ভৰ্তি হৈ আছে। তাতে অকণমান সময় কটাই ভগৱানৰ সেৱা লৈ আমি ওলাই পৰিলোঁ চাংগু বিললৈ। আহি থাকোঁতে ৰাস্তাত ভাবিলোঁ আমাৰ অলৰেডি বহুত বেছি দেৰি হৈ গৈছিল আৰু সিদিনা আমি ৰিটাৰ্ণো হ'ব লগা হৈছিলে আৰু সেয়েহে নেক্সট আৰু আমি ক'তো নৰখি ডাইৰেক্ট চাংগু লেকলৈ বুলি আহিলোঁ। চাংগু লেকত আহি দেখিলোঁ মানুহে ইয়াকত উঠি ফটো উঠাত, ইয়াক লৈ ফুৰিব যোৱাত এইবোৰত একদম বিজি হৈ আছে আৰু ইয়াকবোৰ দেখি আমিও বোলো ইয়াকত উঠি ফটো আৰু ভিডিঅ' উঠি অহা ভাল। ইয়াকত উঠি সৰুতে যে গৰুত উঠিছিলোঁ সেই ফিলিংছটো আকৌ এবাৰ আহি গ'ল। কিন্তু ইয়াত এনেকৈ ফটো আৰু ভিডিঅ' উঠাই থাকিলেতো নহ'ব, ইপিনে আমাৰ যাবলৈ বহুত বেছি দেৰি হৈ আছিল। সেয়েহে ড্ৰাইভাৰে আমাক জল্দি কৰি গাড়ীত উঠিবলৈ বুলি ক'লে আৰু আমি ফটাফট এইবোৰ সামৰি NJP লৈ যাত্ৰা কৰিলোঁ। দিনৰ এই জাৰ্ণিটো খুবেই বেছি ভাল লগা। ইয়াত আহি 31 ডিচেম্বৰ চেলিব্ৰেট কৰা, মোৰ বাৰ্থডে চেলিব্ৰেট কৰা, লগতে বেলেগ বেলেগ মানুহক লগ পোৱা, এই যিটো ফিলিংছ হয় এই ফিলিংছটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আহি NJP পোৱালৈকে নিজৰ অৱস্থা একদমেই নোহোৱা হৈ গৈছিলে। সেয়েহে জল্দি ডিনাৰটো কৰি আমি আমাৰ ট্ৰেইনত উঠিলোঁ। বাই বাই।